আমি 1.1 এই এক্সাৰসাইজটো কুৱেশ্যনবোৰ আলোচনা কৰিম। ইয়াৰে ফাৰ্ষ্ট কুৱেশ্যনটো দিছে শূন্য এটা পৰিমেয় সংখ্যা হয় নে নহয় আমি ক'ব লাগে। আৰু যদি পৰিমেয় সংখ্যা হয় তেতিয়াহ'লে ইয়াক p বাই q আকাৰত প্ৰকাশ কৰিব পাৰিম নে নোৱাৰিম। ই 0 এ ৰেচনেল নম্বৰ। Can we write 0 in the form p by q? ইয়াৰ এনসাৰটো হ'ব yes। হয় পাৰো। 0 is a rational number. 0 is a rational number. কি হ'ব হয় শূন্য এটা পৰিমেয় সংখ্যা ইয়াৰে সেকেন্ড পাৰ্টটো আছিল শূন্যক আমি p by q আকাৰত প্ৰকাশ কৰিব পাৰো নে নোৱাৰো। 0 can be expressed in the form p by q as শূন্য p by q আৰ্হিত প্ৰকাশ কৰিব পাৰি কেনেধৰণে 0 is equal to 0 by 1 or 0 by 2 or 0 by 3 তলত যিকোনো সংখ্যা আমি লিখিব পাৰো। ইয়াতে চাইছো p by q প্ৰতি ক্ষেত্ৰতে দেখিছো যিহেতু তলত যিকোনো মানে 0 হ'ব নোৱাৰে, মানে 0 by 0 এনেকুৱা ফৰ্মত আমি লিখিব নোৱাৰো। গতিকে দেখিছো যে তলৰ সংখ্যাবিলাক অশূন্য হৈছে। ইয়াৰ সেকেন্ড কুৱেশ্যনটো কৈছে 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা পাব লাগে। দেখা গৈছে 3 আৰু 4 ৰ মাজত কোনো ইন্টিজাৰ বা ন্যাচাৰেল নাম্বাৰ মানে স্বাভাৱিক সংখ্যা বা অখণ্ড সংখ্যা নাই। গতিকে আমি কি কৰিম, কিমানটা লাগে আমাক 6টা লাগে। ইয়াৰ লগত যেহেতু এটাও নাই +1 মানে ডিনোমিনেটৰ 7 হোৱাকৈ 7 হৰ বিশিষ্ট পৰিমেয় আকাৰত আমি প্ৰকাশ কৰিম বা ভগ্নাংশত প্ৰকাশ কৰিম। সংখ্যা কেইটা কি দিয়া আছিল, the given numbers are 3 and 4 ইয়াতে ডিনোমিনেটৰ কিমান আছে 1 আছে। গতিকে ইয়াৰ লগত আমি কি কৰিম 7 এদি ইনটু কৰিম। 7 এদি ইনটু কৰিলে 21/7 আৰু 28/7। এতিয়া যদি চাও আমি হৰ কেইটা ডিনোমিনেটৰ সেম হৈছে 7 ওপৰত আছে 21 আৰু 28। ইয়াৰ মাজত যদি চাও 22 23 24 25 26 27 1 2 3 4 5 6 6টা মিলি গৈছে। যদি কিবা কাৰণত আমি একে হৰ বিশিষ্ট কৰোতে মাজত থকা সংখ্যা বেছিও হৈ যায় তেতিয়াহলে আমাক যিমানটা লাগে তাৰে ভিতৰত লিখিলে হ'ল। তেতিয়াহলে কিমান পালো আমি 21 ৰ নেক্সট হৈছে 22/7 টো গোটেইকেইটাতে থাকিব। therefore 6 rational number between 3 and 4 are এতেকে 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা কি হ'ব। প্ৰথমটো হ'ব 21 তকৈ ডাঙৰ মানে 22/7 নেক্সট 23/7 24/7 25/7 26/7 27/7 নেক্সট 28 ইয়াতকৈ সৰু হ'ব লাগিব। এতিয়া চাও আমি এবাৰ হিচাপ কৰি চাও 1 2 3 4 5 6 আমাক 6টা লাগে 6টা হৈ গৈছে। আৰু এটা কথা যদি ইয়াতে আমি কেনসেল কৰিব পাৰো কটাকটি কৰিব যদি পাৰো ইয়াক লোৱেষ্ট ফৰ্মত লঘিষ্ঠ ৰূপত প্ৰকাশ কৰিব লাগিব যদিহে পাৰো, আৰু যদি নোৱাৰো কোনো কথা নাই। ওকে আকৌ এই মেচটো আমি এনেকুৱাকে নকৰি আমি এনে ধৰণৰ কৰিব পাৰো। আমাক দিয়া আছিল 3 আৰু 4 তলত 1 আছে। আমাৰ সুবিধাৰ কাৰণে আমি এইটো যে 7 এদি ইনটু কৰিছো কিয় 6টা লাগে এটাও নাই কাৰণে এটা বেছিকে লৈছো। আমি ইচ্ছা কৰিলে আমি কি কৰিব পাৰো তলত 10 কৰি ল'ব পাৰো, এনেকে 10 কৰি ল'লেও ল'ব পাৰা। 10 যদি কৰা ওপৰত 30 তলত 10 ওপৰত 40 তলত 10। এতিয়া 30 আৰু 40 ৰ মাজত আমাক 6টা লাগে 30 নেক্সট হৈছে 31 ডিনোমিনেটৰ সেম থাকিব 31 32 33 34 35 1 2 3 4 5 36 ডিনোমিনেটৰ 10 থাকিব। এনে ধৰণেও লিখিব পাৰো আমি। এই হৰটো কিমান কৰিম সেইটো আমাৰ নিজা কথা। কেৱল কি হ'ব লাগিব একমাত্ৰ এটা কথাই মন কৰিব লাগিব যে দুয়োটাতে হৰ একে থাকিব লাগিব। এই ক্ষেত্ৰত দেখা পাওঁ আমি যে ডিভাইড যাব, যেনে এইটো 2 ৰে ডিভাইড যাব, এইটো 5 এইটো 16 এইটো 17 এইটো 5
এইটো 5 এদি যাব 2 আৰু ইয়াতে 7 এইটো 2 ৰে যাব 5 আৰু 18 এই হৰণ কৰি পোৱা যিকেইটা নাম্বাৰ কেনসেল কৰাৰ পিছত এইকেইটাহে লিখিব লাগিব 33/10 17/5 7/2 18/5 দেখা গৈছে ইয়াতে পোৱা এনসাৰ কেইটা বেলেগ বেলেগ আমি আগতে পাইছো যে যিকোনো দুটা সংখ্যাৰ মাজত আমাক কি দিয়া আছিল 3 আৰু 4 দুটা সংখ্যা দিয়া আছে যিকোনো দুটা সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা পাব পাৰো there are infinitely many rational numbers in between any two given numbers so কি হ'ব এই आंसर কেইটা মিলাৰ কোনো যিকোনো হৰ যদি আমি পৃথক পৃথকে লওঁ आंसर কেইটা দেখাত বেলেগ বেলেগ হৈছে যদিও আসলতে শুদ্ধ কিয়নো শুদ্ধ যেহেতু আমি অসীম সংখ্যক পৰিমেয় সংখ্যা পাব পাৰো যিকোনো দুটা সংখ্যাৰ মাজত ওকে একেদৰে ইয়াৰে 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে আমাৰ দুটা নম্বৰ 3/5 আৰু 4/5 এই সংখ্যা দুটাৰ মাজত 3/5 আৰু 4/5 এই সংখ্যা দুটাৰ মাজত পাঁচটা পৰিমেয় সংখ্যা আমি উলিয়াব লাগে we have to find any 5 rational numbers in between 3/5 and 4/5 any 5 rational number mean as we have infinitely many rational numbers যেহেতু বহুত কেইটা আছে তাৰে ভিতৰত আমি এক্স্যাক্টলি পাঁচটা মিলিব লাগিব বুলি কথা নাই যেহেতু বহুত কেইটা আছে ইয়াৰ পৰা আমি যিকোনো পাঁচটা পালে হ'ব যেহেতু হৰ ডিনোমিনেটৰ সেম আছে আৰু নিউমাৰেটৰ 3 আৰু 4 ৰ মাজত এটাও নাম্বাৰ নাই গতিকে আমি 3 আৰু 4 ৰ মাজত পাঁচটা নাম্বাৰ উলিয়াব লাগিলে এই সেম হৰ আছে যদিও ইয়াক নিউমাৰেটৰ ডিনোমিনেটৰ দুইটা তল ওপৰ দুইটাতে আমি কিবা এটা সংখ্যা ইনটু কৰিম আমাৰ পূৰণৰ সুবিধাৰ কাৰণে আমি কি কৰো 10 দি ইনটু কৰি দিও মাল্টিপ্লাইড বাই 10 for our convenience of calculation যদি 10 এর ইনটু কৰো 30/50 similarly next to 40/50 এতিয়া পালো ডিনোমিনেটৰ সেম 50/50 নিউমাৰেটৰত পাইছো 30 আৰু 40 ইয়াৰ মাজত 31 32 33 34 35 36 37 38 39 1 2 3 4 5 6 7 8 9 9 টা আছে কিন্তু আমাক 9 টা নালাগে 5 টা লাগে ইয়াৰ পৰা যিকোনো 5 টা লিখিব পাৰিবা কি কৰা সিৰিয়ালি প্ৰথম পাঁচটা লিখা 1 2 3 4 5 এই পাঁচটা লিখা ওকে therefore 5 rational numbers between 3/5 and 4/5 are কিবা 3/5 আৰু 4/5 ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা এনে ধৰণৰ 30 নেক্সট 31/50 ডিনোমিনেটৰ সেম লাগিব 32/50 33/50 34/50 35/50 কাউন্ট কৰিছো 1 2 3 4 5 কিন্তু ইয়াতে কিছুমান কেনসেল যাব কেনসেল কৰা 31/50 ইটো কেনসেল না যায় এইটো 2 ৰে কেনসেল যাব 16/25 এইটো কেনসেল না যায় কেনসেল নযোৱাৰ একে থাকিব এইটো 17/25 এইটো 5 এদি কেনসেল যাব 5 এদি 10 5 এদি 7 4 নম্বৰত কেইটামান স্টেটমেন্ট দিয়া আছে বাক্য কেইটামান দিয়া আছে এই কথাবোৰ সত্য হয় নে নহয় আমি ক'ব লাগে whether the following are true or not justify your answer যদি সত্য হয় তেতিয়াও কাৰণ দৰ্শাব লাগে আৰু সত্য নহয় যদি ইয়াৰ কাৰণ দৰ্শাব লাগে ইয়াৰ নাম্বাৰ 1 ত কৈছে every natural number is a whole number প্ৰতিটো স্বাভাৱিক সংখ্যা একোটা পূৰ্ণ সংখ্যা এতিয়া স্বাভাৱিক সংখ্যা মানে 1 2 3 4 এনেকুৱা আছিল আৰু পূৰ্ণ সংখ্যা বা হোল নম্বৰ মানে 0 1 2 3 এনেকুৱা আছিল আমাক কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা একোটা পূৰ্ণ সংখ্যা হয় বুলি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা একোটা পূৰ্ণ সংখ্যা হয় বুলি কৈছে তাৰ মানে স্বাভাৱিক সংখ্যাৰ গোটেইকেইটা ইয়াতে আছে নেকি 1 আছে 2 আছে 3 আছে একেদৰে 4 আছে হয় কিয় হয় যে পূৰ্ণ সংখ্যাত এটা বেছিহে আছে কম নাই স্বাভাৱিক সংখ্যাৰ প্ৰতিটো পূৰ্ণ সংখ্যাত আছে দেখিলো আৰু পূৰ্ণ সংখ্যাত কমকৈ নাই পূৰ্ণ সংখ্যাত বেছিহে আছে এনসাৰটো হ'ব ট্ৰু কি হ'ব since the collection of whole numbers contains all the natural number এছামিজত অসমীয়াত হ'লে এইটো সত্য হ'ব কিয় সত্য কাৰণ পূৰ্ণ সংখ্যাৰ সংগ্ৰহটোত আটাইবোৰ
স্বাভাৱিক সংখ্যা আছে বা থাকে 2 নম্বৰটোত কৈছে এভৰি ইন্টিজাৰ ইজ এ হোল নাম্বাৰ প্ৰতিটো অখণ্ড সংখ্যা একোটা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা মানে কি আছিলে 0 1 2 3 এনেকুৱা -1 -2 এনেকুৱা এই গোটেইবোৰ কৈছো আমি অখণ্ড সংখ্যা আৰু পূৰ্ণ সংখ্যা পালো আমি 0 ৰ পৰা সংখ্যা ৰেখাৰ সোঁফালৰ সংখ্যাবোৰ দেখিছো অখণ্ড সংখ্যা ঋণাত্মক সংখ্যাবোৰ ইয়াতে নাই তাৰ মানে এই উক্তিটো সত্য নহয় কি সত্য নহয় এভৰি ইন্টিজাৰ ইজ এ হোল নাম্বাৰ প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা এইটো সত্য নহয় এইটো যেহেতু সত্য নহয় আমি এটা এক্সাম্পলৰ দ্বাৰা দেখালেও হ'ব for since -2 is an integer but not a whole number কি হয় এইটো মিছা অসত্য কিয় অসত্য হৈছে যেহেতু -2 এটা অখণ্ড সংখ্যা কিন্তু পূৰ্ণ সংখ্যা নহয় ইয়াৰে 3 নম্বৰটো কৈছে এভৰি ৰেচনেল নাম্বাৰ ইজ এ হোল নাম্বাৰ প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা হয় প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা হয় বুলি কৈছে এটা পৰিমেয় বা ৰেচনেল নাম্বাৰ মানে কেনেকুৱা পালো এনে ধৰণে p বাই q আকাৰত থাকিব লাগিব আৰু পূৰ্ণ সংখ্যা মানে কি পালো এনেকুৱা সংখ্যাবোৰ পালো আমি পূৰ্ণ সংখ্যা দেখা গ'ল পূৰ্ণ সংখ্যাবোৰক আমি এনে ধৰণে p বাই q আকাৰত প্ৰকাশ কৰিব পাৰো কিন্তু পৰিমেয় সংখ্যা যিবোৰ p বাই q আকাৰ ইয়াৰ কিছুমান এনেকুৱা সংখ্যা পাম আমি মাইনাছতো পাব পাৰো এই সংখ্যাবোৰ কিন্তু পূৰ্ণ সংখ্যাত নাই তাৰমানে আটাইবোৰ পৰিমেয় সংখ্যাত আমি পূৰ্ণ সংখ্যাত পাব নোৱাৰো যেহেতু ফলছ হয় ইয়াতো এটা এক্সাম্পল দিলেই হ'ব এক্সাম্পল দিয়াৰ সুবিধাৰ কাৰণে আমি এনেকুৱাকে ল'ম হয় তলৰটো ডাঙৰ কৰি ল'ম ওপৰৰটো যদি আমি কিবা কাৰণত ডাঙৰ কৰি ল'ম এনে ধৰণে ল'ম তেতিয়াহ'লে কিন্তু কি হ'ব কটাকটি গৈ এইটো আমি পাম সেইকাৰণে উদাহৰণ দিওঁতে ফৰ এক্সাম্পল আমি কি কৰিম সদায় তলৰটো ডিনোমিনেটৰটো ডাঙৰ কৰি ল'ম নাইবা ৰেচনেল নাম্বাৰটো নিগেটিভ ফৰ্মত ল'ম যাতে ইয়াতে নাথাকিব যেহেতু ফলছ হয় ট্ৰু হ'লে এক্সাম্পলত নহ'ব কিন্তু ট্ৰু হ'লে এইটো ষ্টেটমেণ্টত প্ৰকাশ কৰি এইটো প্ৰুফ কৰিব লাগিব ফলছ since এইটো যদি নিগেটিভত লম -1/3 is a rational number but not a whole number এইটো সত্য নহয় যেহেতু এক্সাম্পলটো একে লিখিছো -1/3 এটা পৰিমেয় সংখ্যা কিন্তু পূৰ্ণ সংখ্যা নহয় So 5 number question to কৈছে every natural number is a whole number an integer a rational number a real number স্বাভাৱিক সংখ্যাবোৰ কেনে ধৰণৰ হ'ব পাৰে আমাক চাৰিটা দিয়া আছে ইয়াতে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এটা অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা বা এটা বাস্তৱ সংখ্যা তলত আমাক চাৰিটা অপচন দিয়া আছে এই অপচন চাৰিটাৰ ভিতৰত কোনটো কাৰেক্ট হয় এইটো বাছি উলিয়াব লাগে এতিয়া চোৱা আমি যেতিয়া সংখ্যা প্ৰণালী নাম্বাৰ সিস্টেম চাইছিলো প্ৰথমতে পাইছিলো আমি স্বাভাৱিক সংখ্যা মানে 1 2 3 এনেকুৱাবোৰ তাৰ পিছত পাইছিলো হোল নাম্বাৰ পূৰ্ণ সংখ্যা 0 1 2 3 এইবোৰ নেক্সট আছিলে জেড ইন্টিজাৰ অখণ্ড সংখ্যা ইয়াতে 0 +1 বা -1 ধনাত্মক 1 থাকিব ঋণাত্মক 1 থাকিব +2 বা -2 এনেকুৱা সংখ্যাবোৰ ইয়াৰ পৰৱৰ্তী পাইছিলো আমি পৰিমেয় সংখ্যা ৰেচনেল নাম্বাৰ কোনবোৰ নাম্বাৰ যিবোৰ নাম্বাৰক আমি p বাই q ফৰ্মত লিখিব পাৰো আৰু নোৱাৰাবোৰ আছিল অপৰিমেয় ইৰেচনেল নাম্বাৰ নেক্সট পৰিমেয় আৰু অপৰিমেয় গোটেইকেইটা লগ লাগি পাইছিলো আমি ৰিয়েল নাম্বাৰ কি আছিলে ইয়াতে পৰিমেয়ও আছিলে অপৰিমেয়ও আছিলে এইখিনি লগ কৰি ৰেচনেল ইৰেচনেল লগ কৰি আমি পাইছিলো ৰিয়েল নাম্বাৰ তেতিয়াহ'লে চোৱা নাম্বাৰ 3 যদি চাং আমি পালো ৰিয়েল নাম্বাৰ ওপৰত তাৰ পৰা পালো ৰেচনেল আৰু ইৰেচনেল
ৰেচনেলত পাইছিলোঁ আমি ইণ্টিজাৰ অখণ্ড সংখ্যাৰ ভিতৰতে সোমাই আছিলে হোল নাম্বাৰ আৰু হোল নাম্বাৰ বা পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছিলে স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ দেখা পালোঁ তেতিয়াহ'লে নেচাৰেল নাম্বাৰ গোটেইবিলাক পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছে তাৰমানে এভৰি নেচাৰেল নাম্বাৰ ইজ এ হোল নাম্বাৰ এইটো কাৰেক্ট নেক্সট যেহেতু হোল নাম্বাৰবিলাক ইণ্টিজাৰ হয় যেহেতু পূৰ্ণ সংখ্যাবোৰ অখণ্ড সংখ্যা হয় তাৰ মানে স্বাভাৱিক সংখ্যাবোৰো অখণ্ড সংখ্যা হয় কি পালোঁ নেচাৰেল নাম্বাৰবিলাক ইণ্টিজাৰ হ'ব এভৰি নেচাৰেল নাম্বাৰ ইজ এন ইণ্টিজাৰ এইটো কাৰেক্ট এতিয়া চোৱা অখণ্ড সংখ্যা গোটেইবিলাক পৰিমেয় সংখ্যাৰ ভিতৰত আছে যেহেতু অখণ্ড সংখ্যাবিলাকক আমি পি বাই কিউ আকাৰত লিখিব পাৰোঁ সিন্স এভৰি ইণ্টিজাৰ কেন এক্সপ্ৰেছ ইন দ্য ফৰ্ম পি বাই কিউ চ' এভৰি ইণ্টিজাৰ ইজ এ ৰেচনেল নাম্বাৰ তাৰ মানে ইয়াৰ পৰা কি পাম স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যা হয় পূৰ্ণ সংখ্যাবিলাক অখণ্ড সংখ্যা হয় অখণ্ড সংখ্যাবিলাক পৰিমেয় সংখ্যা হয় তাৰ মানে স্বাভাৱিক সংখ্যাবিলাক পৰিমেয় সংখ্যা হয় তাৰ মানে 3 নম্বৰটো কাৰেক্ট পালোঁ আকৌ অখণ্ড সংখ্যাবিলাকক লগত লৈ পি বাই কিউ আকাৰত লিখিব পৰা সংখ্যাবিলাক পাইছিলোঁ আমি ৰেচনেল বা পৰিমেয় এই ৰেচনেল আৰু ইৰেচনেল যিবোৰ পি বাই কিউ আকাৰত লিখিব পাৰোঁ এইটো ৰেচনেল আৰু যিবোৰ পি বাই কিউ আকাৰত লিখিব নোৱাৰোঁ এইটো আছিলে ইৰেচনেল এই গোটেইকেইটা লগ কৰি আমি ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা পাইছোঁ তাৰ মানে পৰিমেয় সংখ্যাবিলাক কি হৈছে বাস্তৱ সংখ্যাৰ ভিতৰত সোমাই আছে ইনডাইৰেক্টলি আমি কি পালোঁ নেচাৰেল নাম্বাৰ ইজ এ ৰিয়েল নাম্বাৰ প্ৰতিটো স্বাভাৱিক সংখ্যা ইয়াৰে গোটেইকেইটাৰ লগতে মিলি আছে এটা পূৰ্ণ সংখ্যা হয় এটা অখণ্ড সংখ্যা হয় এটা পৰিমেয় সংখ্যাও হয় আৰু এটা বাস্তৱ সংখ্যা হয় গোটেইকেইটা মিলি আছে তাৰ মানে চোৱা আমি অপশ্যন বিটো যদি চাওঁ 1 2 3 and 4 অল আৰ কাৰেক্ট এই গোটেইকেইটা শুদ্ধ বুলি কৈছে এইটো হৈছে কাৰেক্ট অপশ্যন আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা মোৰ কথাবোৰ নিশ্চয় বুজি পাইছা যদি তোমালোকে বুজি পাইছা ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা নটিফিকেশ্যন বেল বুটামটো টিপি দিবা আৰু লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা চ' অনুশীলনীটোৰ লাষ্ট কুৱেশ্যন আমাক দিয়া আছে এভৰি ৰেচনেল নাম্বাৰ ইজ তলত 4টা অপশ্যন দিয়া আছে তাৰ পৰা কাৰেক্ট অপশ্যনটো আমি সিলেক্ট কৰিব লাগে কি কি দিয়া আছে এ নেচাৰেল নাম্বাৰ এ হোল নাম্বাৰ এন ইণ্টিজাৰ এণ্ড এ ৰিয়েল নাম্বাৰ কি কৈছে প্ৰতিটো পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা হয় নে এটা পূৰ্ণ সংখ্যা হয় নে এটা অখণ্ড সংখ্যা হয় বা এটা বাস্তৱ সংখ্যা হয় ইয়াৰ পৰা শুদ্ধটো আমি বাছি উলিয়াব লাগে এতিয়া যদি আমি নাম্বাৰ 3 চাওঁ আটাইতকৈ ডাঙৰটো আছিলে ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা তাতে দুটা ভাগ অন্তৰ্গত আছে ৰিয়েল নাম্বাৰৰ দুটা পাৰ্ট আছে এটা হৈছে পৰিমেয় এটা হৈছে অপৰিমেয় ৰেচনেল ইৰেচনেল ৰেচনেলত আকৌ ভাগ আছিলে 3টা প্ৰথম ভাগটো ৰেচনেলৰ ভিতৰত আছে ইণ্টিজাৰ অখণ্ড সংখ্যাৰ ভিতৰতে আকৌ সোমাই আছে হোল নাম্বাৰ পূৰ্ণ সংখ্যা আকৌ পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছে স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ তেতিয়াহ'লে আমি চাওঁ আমাক দিয়া আছিলে ৰেচনেল নাম্বাৰ দিয়া আছিলে কৈছে এভৰি ৰেচনেল নাম্বাৰ প্ৰতিটো পৰিমেয় সংখ্যা ইয়াতে কৈছে এটা স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ ইয়াৰ পৰা ইয়াতে গোটেইকেইটা নাপাওঁ নেচাৰেল নাম্বাৰকেইটাহে আমি পৰিমেয় বা ৰেচনেলত পাম ৰেচনেল নাম্বাৰ গোটেইকেইটা নেচাৰেল নাম্বাৰত নাই পৰিমেয় সংখ্যাৰ আটাইকেইটা স্বাভাৱিক সংখ্যা নহয় কিছুমানহে হয় কিন্তু স্বাভাৱিক সংখ্যাৰ গোটেইকেইটা পৰিমেয় সংখ্যা হয় গতিকে দেখা গ'ল প্ৰথমটো শুদ্ধ নহয় দ্বিতীয়টোত কৈছে পূৰ্ণ সংখ্যা হোল নাম্বাৰ ইয়াতো একে কথা পৰিমেয় সংখ্যাৰ গোটেইকেইটা পূৰ্ণ নহয় পূৰ্ণ সংখ্যাহে গোটেইকেইটা পৰিমেয় হয় ওলোটা হৈ আছে তাৰ মানে এইটো শুদ্ধ নহয় একেধৰণে তৃতীয়টো শুদ্ধ নহয় ইণ্টিজাৰ অখণ্ড সংখ্যা নহয় পৰিমেয় সংখ্যাৰ গোটেইকেইটা যেনে 1/2 এটা ৰেচনেল নাম্বাৰ পৰিমেয় সংখ্যা কিন্তু এইটো ইণ্টিজাৰ বা অখণ্ড সংখ্যা নহয় তাৰ মানে 3টো শুদ্ধ নহয় এতিয়া যদি চাওঁ 4টো এই ৰিয়েল নাম্বাৰ লাষ্টটো এটা বাস্তৱ সংখ্যাৰ দুটা ভাগ আছিল পৰিমেয় আৰু অপৰিমেয় তাৰ মানে পৰিমেয় গোটেইকেইটা বাস্তৱ সংখ্যাত আছে যেহেতু পৰিমেয় আৰু অপৰিমেয় লগ লাগি বাস্তৱ সংখ্যা হৈছে সিন্স consisting rational and irrational we get real number so every rational number included in real number তাৰ মানে আমাৰ এই ডি নাম্বাৰ অপচনটো হে শুদ্ধ আছে